কেনেদৰে চলিছে হিমন্তৰ গড়কাপ্তানি বিভাগ আইন আছে নীতি নাই নাই বিভাগে বিভাগে সমন্বয় বিধানসভাত জবাবদিহি গড়কাপ্তানি বিভাগ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খহিছে ৰাস্তা ঘাট জমৰ যাতনা ভুগিছে সাধাৰণ জনতাই তাৰ মাজতে উন্নয়নৰ জয় ঢোল বজাইছে সোণোৱাল চৰকাৰে পিছে এয়া আপুনি ৰেখা বাহিৰৰ দৃশ্য এবাৰ আমি কম আপোনাক হিমন্তৰ অধীনৰ গড়কাপ্তানি বিভাগৰ ভিতৰৰ কাহিনী প্ৰথমে চাওক এই আইনখন The Assam Public Works Regulation of Road Development and Road Transport Act 2010 এই আইন কিমান দূৰ কাৰ্যকৰী হৈছে বিধানসভাৰ বিধায়নী উপসমিতিৰ কাঠগড়াত থিয় হ'ল গড়কাপ্তানি বিভাগ অসম বিধানসভাৰ সাবঅৰ্ডিনেট লেজিসলেশন কমিটিৰ মিটিং আছিল আৰু বিষয় আছিল গড়কাপ্তানি বিভাগ গড়কাপ্তানি বিভাগৰ পৰা কি পালে বিধায়নী উপসমিতিয়ে এটা আইন আছে 2010 চনত যি আইন পাছ কৰা হৈছিল অসম বিধানসভায় কিন্তু আইন আছে কিন্তু তাৰ যে ৰুল যিবিলাক থাকিব লাগে সেই ৰুলটো এতিয়ালৈকে বনোৱা হোৱা নাই শুনিলেনে আইন আছে নীতি নাই গড়কাপ্তানি বিভাগৰ ইয়াৰ পৰিণাম কি হ'ল এএচিবে য'তে ত'তে ফুটা পুতি আছে কৰবাত পাব্লিক হেল্থে পাইপলাইন লৈ গৈ জিএমচি কৰবাত খান্দি আছে এএনডিএ হেৰি কালভাৰ্ট বন্ধ কৰি আছে আকৌ পিডব্লিউডি কালভাৰ্ট দি আছে অৰ্থাৎ বিভাগ টু বিভাগ এনেকুৱাকৈ এটা বিভাগৰ আন এটা বিভাগৰ লগত সুসমন্বয় নথকাৰ কাৰণে প্ৰত্যেকটো বিভাগে ক্ষতিগ্ৰস্ত কেতিয়াবা পিডব্লিউডিৰ বাধা দিয়াৰ কাৰণে হেৰি এএচিবিয়ে নতুবা ইএনডিএ নতুবা পিএনটি বা হেৰি জিএমডিএও কাম কৰিব নোৱাৰা হৈ যায় কেতিয়াবা তেওঁলোকৰ আপত্তিৰ কাৰণে পিডব্লিউডিয়ে কাম কৰিব নোৱাৰা হৈ যায় অৰ্থাৎ এই গোটেইখিনি বেমেজালিৰ মূলতে হৈছে আমাৰ সঠিক নিয়ম নথকা এতিয়া হয়তো আপোনাৰ বুজিবলৈ বাকী নাই কি চলিছে গড়কাপ্তানি বিভাগত কিদৰে চলিছে সোণোৱাল চৰকাৰ বিভাগে বিভাগে নাই সমন্বয় যাৰ বাবে আঁচনি লৈও সফল হ'ব নোৱাৰে ইটোৰ পিছত সিটো বিভাগ আৰু কিমান দিনলৈ এনেদৰে চলিব চৰকাৰী কাম কাজ সেয়া জানিব কেৱল সোণোৱাল হিমন্তইহে ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ